প্ৰাণজ্যোতি শইকীয়া ডাঙৰীয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আহিছে। সুন্দৰ ৰিজাল্ট কৰিছে, আমি আশা ৰাখিছোঁ আৰু ভাল ৰিজাল্ট হ'ব ভৱিষ্যতে। মৃদুল বৰা গছপুলিটো দিয়া হয় অম্লান কৌশিক বৰা ইয়াৰ পাছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নীলাক্ষী বৰা। নীলাক্ষী বৰাই প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছে, 60 নম্বৰ লাভ কৰি। One second. Okay. খাদ্য খাম মই তোমালোকক সুন্দৰ এটা ৰিজাল্ট কৰাৰ কাৰণে অভিনন্দন জনাইছোঁ। সেয়া তোমালোকৰ প্ৰথম খোজতে ইমান সুন্দৰ তোমালোকক আদৰণি জনাইছে, সেইটো তোমালোকে নিজকে খুব লাকি বুলি ভাবিবা। আৰু গোটেই জীৱনটো তোমালোকৰ চলাবলৈ আছে, বিভিন্ন দিশত তোমালোকে পঢ়া শুনা কৰিবা। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে জ্ঞান। সেইটো ডিগ্ৰী বহুত পাবা, কিন্তু জ্ঞানটো নাথাকিব পাৰে। জ্ঞান আৰু ডিগ্ৰীটোৰ মাজৰ ডিফাৰেঞ্চটো নিজে ল'বা।
তোমাৰ নামৰ শেষত হয়তো বহুত ডিগ্ৰী আহি যাব, কিন্তু তোমাৰ সাধাৰণ জ্ঞান এটা নাথাকিব পাৰে। ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, মাক দেউতাকক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ দায়িত্ব ল'ব লাগে, বাই ভনীক কেনেকৈ মৰম কৰিব লাগে, সমাজৰ কেনেকৈ এজন নিজৰ সক্ৰিয়কৈ সমাজৰ কামৰ কাৰণে নিজকে ৰাখিব লাগে, সেইবোৰ কিন্তু ডিগ্ৰীত নিশিকায়। এই অনুষ্ঠানটো আজি আকৌ আয়োজন কৰিছে উদ্যোক্তাসকলে, বা আমিও এনেধৰণে অহাৰ এটা সুযোগ পাইছোঁ আৰু নিজকে সৌভাগ্যৱান বুলিও ভাবিছোঁ। সেই উদ্দেশ্যটো হৈছে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে সফলতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হ'ল, সেইসকলক উদ্দেশ্যি সেইসকলক মই নাভাবোঁ যে সম্বৰ্ধনা, আচলতে আমি এনেধৰণে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দিছিলোঁ, আৰু মই এই পৰীক্ষাত ৮৮% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সফলতাৰ আঁৰত মোৰ মা দেউতা, বিদ্যালয়ৰ শিক্ষাগুৰু আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদ মৰম, সকলো আশীৰ্বাদ মৰমবোৰৰ বাবেহে মই এই সফলতা লাভ কৰিব পাৰিছোঁ বুলি নিজকে ভাবিছোঁ। আৰু মই কোনো ব্যক্তিগত টিউশ্যন লোৱা নাছিলোঁ, আৰু মই যিসকল ছাত্ৰ ছাত্ৰীয়ে অহা বছৰ পৰীক্ষা দিব তেওঁলোককো মই এটা কথাই ক'ম যে নিজৰ ওপৰত সদায় বিশ্বাস ৰাখা। যেতিয়া নিজৰ ওপৰত বিশ্বাস থাকিব তেতিয়া তোমালোকক কোনো বাধাই তোমালোকক ৰাখিব নোৱাৰে। আৰু সকলোৱে এটা কথা সাধাৰণতে কয় যে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত ল'লে যিকোনো বিষয়ে টিউশ্যন ল'ব লাগে, কিন্তু টিউশ্যন নোলোৱাকৈও যে উত্তীৰ্ণ হ'ব পাৰি সেই কথা মই নিজেই প্ৰমাণ পাইছোঁ। ধন্যবাদ। ইয়াৰ দলৰ পৰা অৱসৰ গ্ৰহণ কৰা অতি শ্ৰদ্ধাৰ মই এটি চমু বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় উপস্থিত সন্মানীয় সমাজৰ সম্পৰ্কত, স্কুলৰ সম্পৰ্কত, জ্যেষ্ঠসকলৰ সম্পৰ্কত এই সকলো কথা তোমালোকে মানি চলিবা বুলি মই আশা কৰিছোঁ। তোমালোক আমাৰ দেশৰ ভৱিষ্যত, আমাৰ সমাজৰ ভৱিষ্যত, আমাৰ পৰিয়ালৰ ভৱিষ্যত। তোমালোকৰ উন্নতিয়েই তোমালোকৰ পৰিয়াললৈ, তোমালোকৰ সমাজলৈ আৰু আমাৰ দেশলৈ উন্নতি কঢ়িয়াই আনিব। গতিকে সকলোলৈকে মই মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য পৰীক্ষাত 81% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ইয়াত মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি মোৰ মা পাপাই মোক সহযোগ কৰিছে, আৰু মোৰ নিজৰ চেষ্টাৰ বলত মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু আজি সভাত বক্তব্য দিয়া মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইমানখিনি আমাক উপকাৰী বক্তব্য দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আহিবলগীয়া সকলো ছাত্ৰ ছাত্ৰীক কৈছোঁ, নিজৰ চেষ্টা আৰু নিজৰ বিশ্বাস নিজৰ ওপৰত ৰাখি পঢ়ি যাবা, তোমালোকে তোমালোকৰ উদ্দেশ্যত সক্ষম হোৱা বুলি মই আশা কৰিছোঁ। এয়াই কৈ মোৰ বক্তব্য সামৰণি ভোলা দেখে পৰম ঈশ্বৰ দেৱতা নন্দনন্দন কৃপাশ্বৰে তত্ত্ব কহি উদাৰি নিজ ভকতক হেন ঈশ্বৰৰ চৰণে ললো শৰণ। ৰাম হেন ঈশ্বৰৰ চৰণে ললো শৰণ। কৃষ্ণ কৃষ্ণ। তোমালোকেও প্ৰচেষ্টা অব্যাহত ৰাখিবা, যাতে সেই কথাসমূহ তোমালোকে মনত ৰাখি জীৱন পথত আগুৱাই যাব পাৰা। তেওঁলোকৰ ওপৰত আৰু বিশেষ কথা কোৱাৰ ধৃষ্টতা আৰু সাহস মোৰ নাই। তোমালোকৰ প্ৰতি এটাই অনুৰোধ, ইতিমধ্যে ব্যক্তিসকলে কৈছে তোমালোকে নিজৰ জ্যেষ্ঠ
যিসকল ব্যক্তি আছে তুমি থাকিবা তাৰমানে অতি ক্ৰীড়া সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানলৈ অহা সকলো ছাত্ৰ ছাত্ৰীক মই মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকে যাতে শিক্ষাৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই যাব পাৰে, তাৰ বাবে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই বিশেষকৈ আজিৰ এই অনুষ্ঠানটোৰ উদ্যোক্তা ভাৰতী ক্ৰীড়া সন্থাৰ অশেষ ধন্যবাদ জনালোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনাৰ বাবে যি অনুষ্ঠান আয়োজন কৰিছে সি সঁচাকৈয়ে অতি প্ৰশংসনীয় কাৰ্য হৈছে আৰু অঞ্চলটোৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এই প্ৰেৰণা নিশ্চিতভাৱে যোগাব মই অত্যন্ত আশাবাদী আৰু লগতে শিক্ষাৰ পৰিৱেশো উন্নত কৰিব। ধন্যবাদ। আজি অনুভৱটো অনন্য, অতিকে সুন্দৰ। আমাৰ গাঁৱৰ বিশেষকৈ ভাৰতী ক্ৰীড়া সন্থাৰ উদ্যোগত দেৱজিৎ হাজৰিকাৰ পৰা বিশেষ তত্বাৱধানত এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হৈছে। এই গাঁৱৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আৰু মেট্ৰিকুলেশ্যন পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্বৰ পাছ কৰিলে, উত্তীৰ্ণ হ'ল, তেওঁলোকক সম্বৰ্ধনা জনাবৰ বাবে এইটো অনুষ্ঠিত হৈছিল। গতিকে এইটো এটা অতি সুন্দৰ অনুষ্ঠান হৈছে। গাঁৱৰ এই দুখীয়া ল'ৰা ছোৱালীবিলাকে সীমিত সুবিধাৰ মাজতো আহি যে তেওঁলোকে ইমান ধুনীয়াকৈ ৰিজাল্ট তেওঁলোকে পাছ কৰিলে, ৰিজাল্ট প্ৰদৰ্শন কৰিব পাৰিলে, তাৰ বাবে আমি সমগ্ৰ গাঁওবাসী আনন্দিত হৈছোঁ। তেওঁলোকৰ ভৱিষ্যত জীৱন সুখৰ হওক, সুন্দৰ হওক আৰু উদ্যোক্তাসকলে ইমান ধুনীয়াকৈ অনুষ্ঠানটো পৰিচালনা কৰিলে, সেইটোত বৰ সুখ পাইছোঁ। বিশেষকৈ তেওঁলোকক এটা গছপুলি দিছে, এইটো এটা খুব সুন্দৰ মেছেজ যে আজি গোটেই পৃথিৱীখনত গছ নাইকিয়া হৈছে, সেউজীয়া আৱৰণ নাইকিয়া হৈছে। গতিকে গছপুলি ৰুই আমাৰ অক্সিজেন লেভেলটো আমি বঢ়াব লাগিব। মানৱ জাতিৰ যিটো ক্লাইমেট যিটো চেঞ্জ হৈছে, সেই গ্ল'বেল ৱাৰ্মিংটো যাতে কমি যায়, তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত ল'ব। লগতে অধ্যৱসায় ৰাখি আৰু তেওঁলোকে এই অনুষ্ঠানৰ পৰা অনুপ্ৰাণিত হৈ আগলৈ যাতে সফল হয়, জীৱনত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলে আমাৰ গাঁও তথা সকলোৰে নাম জিলিকি উঠিব। আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।